আজি আপোনালোকলৈ লৈ আনিছোঁ ঘৰতে কিদৰে উজ্জ্বলা বা নীল বনাব পাৰে। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিটিটো এনেকৈ দিয়া ল'ব, পানী উতলাই ল'ব মানে। মোৰ বেলেগ যতন নাছিলে কাৰণে মই কুকাৰতে পানীটো বইল কৰি ল'লোঁ। নি মানে আপোনালোকে কি কৰিব পাৰে, এনেকৈ বাচন এটা লৈ ল'ব। মই এটা সৰু টিফিন এটা লৈছোঁ, মোক ঢেৰ উজ্জ্বলা নালাগে, তো পানীখিনি মই এনেকৈ ঢালি ল'ম। মোক ইমানখিনিয়ে দৰকাৰ আছে। আপোনালোকে চাব পাৰে বহুত উতলা পানী। পেকেট দেখিব পাইছে এচিড ভায়লেট 4BS SC এইটো 100 গ্ৰাম। তো আপোনালোকক যিমান মাত্ৰাত লাগে বা কালাৰটো যিমান ডাঠকৈ লাগে আপোনালোকে সেনেকৈ দি ল'ব পাৰে। এইটো অলপ গোটা গোটাকৈ থাকে, তো এইখিনি এনেকৈ দি দিব চব। এতিয়া বেছি একো কৰিব নালাগে, অকল আপুনি এচিড ভায়লেট বুলি সেইকেইটা পাৰে, এইবোৰ অনলাইনতো পাব। তো মই এনেকৈ অলপ দি দিলোঁ। এতিয়া কৰিব লাগে, এতিয়া পূৰা মিক্সিং কৰি থাকিব যেতিয়ালৈকে এনেকৈ লৰাই লৰাওক। তো এই পৰিব নিদিব, কাৰণ পৰিলে চেল খাই যাব। এনেকৈ পূৰা ঘূলি দিব, মানে গোন্ধ এটা আহিব, এইটো গোন্ধ নল'ব, কাৰণ এইটো মানে এচিড আছে, স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে। ভালদৰে মিক্স কৰাৰ পিছত আপোনালোকে বেলেগ বটললৈ হেৰি কৰি দিব পাৰিব আৰু ঠাণ্ডা হ'বলৈ দিব। এনেকৈ মিক্স কৰি ঠাণ্ডা হ'বলৈ দিব। এতিয়া আছে পাৰে ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে, এনেকৈ বটল এটা লৈ ঘৰতে তাতে আনলোড কৰি দিব পাৰে। এতিয়া মই বটলত ভৰাইছোঁ।